এয়া বন্ধুসকল দেখা পাইছে মাই ধুনীয়া কৰি কাটি আছে হয়নে। নমস্কাৰ বন্ধুসকল, আপোনালোক আজি এটা পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া মাই আজি বনাব, এইটো কি হয় মা, লাওৰ আগ লগত আপোনাৰ আলু আছে আৰু আপোনাৰ এইটো হৈছে আপোনাৰ শুকান মাছ আপোনাৰ ঘৰতে আপোনাৰ তৈয়াৰী কৰা, আৰু এইটো কি হয় লাওৰ পাত, আৰু ইফালে বন্ধুসকল আছে বিলাহী, পিঁয়াজ, সৰিয়হ, নহৰু, জলকীয়া, পিঁয়াজ। এইখিনি দি মাই আজি এটা শুকান মাছৰ ধুনীয়া এটা ৰেচিপি বনাব বন্ধুসকল। কি বনাই তাকে আমি চাম। এতিয়া ধুনীয়া কৰি তেল অলপমান দি দিলে সৰিয়হ বন্ধুসকল দেখা পাইছে মাই অলপমান সৰিয়হ ইয়াত দিলে ফাৰ্ষ্ট টাইম। এয়া আপোনাৰ পিঁয়াজ দেখা পাইছে বন্ধুসকল, সৰিয়হ দিয়াৰ পাছত মায়ে অলপমান পিঁয়াজ দিলে ইয়াত। এতিয়া আকৌ মায়ে অলপমান নহৰু অলপমান দি দিলে ইয়াত। এয়া মায়ে এতিয়া জলকীয়াখিনি অলপমান দি দিলে ইয়াত। এয়া আপোনাৰ হালধি 1 চামুচ মায়ে দি দিলে, 1 চামুচ নহয় মানে আধা চামুচ। এতিয়া মায়ে ধুনীয়া কৰি অলপমান লাৰি, এয়া আপোনাৰ লাওৰ পাত বন্ধুসকল ভাজা যেতিয়া আপোনাৰ হৈ যাব তেতিয়া অলপমান ইয়াত লাওৰ পাতখিনি ইয়াত দি দিলে মায়ে ধুনীয়া কৰি। এয়া খাই লওক। এয়া বন্ধুসকল মায়ে এতিয়া 1 চামুচ নিমখ আনিলে ইয়াত ধুনীয়া কৰি আপোনাৰ এইটো দিব লাগিব। এয়া বন্ধুসকল দেখা পাইছে শাকখিনি এটা ধুনীয়া ৰূপ এটা লৈ আহিছে হয়নে। তাতে মায়ে অলপমান পানী অলপমান দি দিলে এতিয়া, দিয়াৰ পাছত অলপমান লাৰি আছে। লাৰাৰ পাছত আমাৰ শাকখিনি আমাৰ মজা কৰি এতিয়া হৈ যাব। আৰু ইয়াৰ পাছত নেক্সট ষ্টেপ আমি শুকান মাছৰ সেইটো কিদৰে বনাই তাকে আপোনালোকক মই দেখুৱাম হয়নে বন্ধুসকল। খাই থাকিব মজা লাগে বন্ধুসকল। মায়ে এতিয়া ধুনীয়া কৰি তাৰ পৰা উঠাই বাৰীত ৰাখিব এতিয়া লাওৰ পাতখিনি। মায়ে কেৰাহীত আকৌ আপোনাৰ পানী অলপমান দিলে, দিয়াৰ কাৰণটো কিয় মানে ইয়াত যে দেখা পাইছে বন্ধুসকল এই শাকখিনি ইয়াত মায়ে হৈ আছে লাহে কৰি। শাক মানে আপোনাৰ এইটো শাক নহয়, হেৰি হয় লাও ঠাৰিবিলাক। পানীলত ঠাৰি দেই, ৰঙালাও ঠাৰি নহয়। এইটো হৈছে আপোনাৰ পানীলত ঠাৰি। জাতিলাও ঠাৰি এইখিনি মায়ে অলপমান জাষ্ট লাইট বইল কৰি ল'ব, তেতিয়া বোলে আপোনাৰ সিজাত বোলে অলপমান ভাল হয় হয়নে বন্ধুসকল। আলুখিনি আগে বইল কৰি লৈছোঁ, অলপ বইল কৰা এতিয়া এইখিনি বইল কৰা হৈ গ'ল। এতিয়া ইয়াত কাঢ়ি থ'ব পানী অলপমান যাবলৈ। ইয়াত মাছ ভাজিব। এতিয়া তেল অলপমান দি দিলে এইখিনি গৰম হোৱাৰ পিছত এতিয়া শুকান মাছখিনি অলপ ভাজি ল'ব। এইখিনি গৰম হৈ যোৱাৰ পিছত এতিয়া মাছখিনি বহাই দিব। শুকান মাছখিনি এতিয়া ভজা হৈ গ'ল। তাৰপিছত এতিয়া নমাই থ'ব এইখিনি। এতিয়া আলুখিনি ভাজিব। আলুখিনি আগতে বইল কৰি থৈছিলে, এতিয়া আলুখিনি ভাজিব। আলুখিনি অকণমান হালধি দি দিলে, আলুখিনি ৰংচঙীয়া হোৱালৈকে অলপমান ভাজিব। এইখিনি এতিয়া ভজা হৈ গ'ল। এতিয়া এখন কাঁহীতে নমাই থ'ব এইখিনি। ইয়াৰ পিছত এতিয়া ইয়াত বনাব লাওৰ ঠাৰি। ইয়াতে আকৌ অকণমান তেল দি দিলে, তেলখিনি গৰম হোৱালৈকে অলপ ৰখাব লাগিব। তেলখিনি গৰম হৈ গ'ল, ইয়াত কেইটুকুৰমান তেজপাত দি দিলে, তাৰপিছত ইয়াত দিলে পিঁয়াজ। এতিয়া নহৰু, পিছত দিলে ইয়াত জলকীয়া। পিঁয়াজখিনি ৰংচঙীয়াকৈ অলপ ভাজিব লাগিব। তাৰপিছত বনাব আমাৰ লাওৰ ঠাৰিখিনি। ইয়াত অলপমান দি দিলে ইয়াত হালধি গুড়ি, ইয়াত দিলে এতিয়া পিছা সৰিয়হখিনি। পিঁয়াজখিনি ভজা হোৱাৰ পিছত ইয়াত পিছা সৰিয়হখিনি দি দিলে। এইখিনি অলপমান ভজা হোৱাৰ পিছত ইয়াত দিব লাওৰ ঠাৰি। এতিয়া লাওৰ ঠাৰিখিনি ইয়াত দি দিলে। এতিয়া এইখিনি অকণমান ভাজিব লাগিব। দিলে ইয়াত আগতে ভাজি থোৱা আলুখিনি ইয়াত দি দিলে। এতিয়া কাটি থোৱা বিলাহীখিনি ইয়াত দি দিলে। তাৰপিছত ইয়াত অকণমান নিমখ দি দিলে। নিজৰ জোখত নিমখটো দি দিব পাৰে আপোনালোকে, সোৱাদ অনুযায়ী নিমখটো এনেকৈ দি দিব পাৰে। ইয়াত অকণমান পানী দি দিব, বেছি নহয় অলপমান পানী, তাতে কেৰাহীত এইখিনি বস্তু লাগি নধৰে। ইয়াত অলপমান পানী দি দিলে। কি দিবা মাছখিনি ভাজি থৈছিলে, ইয়াত ভাজি থোৱা শুকান মাছখিনি ইয়াত ধুনীয়াকৈ দি দিলে।
আৰু অলপমান পানী দি দিলে ইয়াত এইখিনি ভালকৈ সিজিবলৈ অলপমান ধুনীয়াকৈ হৈ গ'ল। এতিয়া ধুনীয়া কালাৰ এটা আহিছে। এতিয়া ইয়াত আলুখিনি ভাজিব অকণমান। এয়া বন্ধুসকল দেখা পাইছে মায়ে মোক ভাত বাঢ়ি দিলে হয়নে। এয়া মায়ে মোক এতিয়া আপোনাৰ পানীলাও পাতৰ তৰকাৰীখিনি যিখিনি মায়ে ভাজিছিল সেইখিনি মোক দিলে বন্ধুসকল। আৰু এয়া দেখা পাইছে বন্ধুসকল একদম ধুনীয়া এটা ৰেচিপি, মানে আপোনাৰ শুকান মাছৰ ঘৰতে বনোৱা লাওত থাৰা দি মায়ে বনাইছিল না। এইটো এতিয়া বনাই কৰি খাম বন্ধুসকল। দেখাতে একদম মজা হৈছে, চাই লওক একবাৰ। এতিয়া মই খাম ধুনীয়া কৰি, আৰু আপোনালোকে মজা কৰি মোক চাব। এয়া বন্ধুসকল মই এতিয়া খাবলৈ ওলালোঁ হয়নে। এয়া চাই লওক। বন্ধুসকল বঢ়িয়া হৈছে। শাকখিনি খাইছে অলপমান। এইটো মজা হৈছে বন্ধুসকল। ৰঙালাওৰ পাতৰ যদি আপোনালোকে যদি এইদৰে যদি বনায় খাই মানে ক'ব আৰু কি মজা লাগে। বঢ়িয়া হৈছে। এইদৰে বন্ধুসকল আজি আপোনালোকক এটা নতুন ৰেচিপি এটা বনাই দেখুৱালোঁ হয়নে। যদি আমাৰ ভিডিঅ' আছে আপোনালোকৰ অলপমানো ভাল লাগিছে তেতিয়াহ'লে আমাৰ ভিডিঅ'ত লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ বন্ধুসকল নাপাহৰিব দেই। এইদৰে পাত বনাব, লাওৰ পাত, আৰু আপোনাৰ লাওত থাৰা খাই মানে ক'ব আৰু একদম ফাৰ্ষ্ট ক্লাছ, মানে একদম মজা আৰু আজিলৈ ভিডিঅ' এইখিনিতে সামৰণি মাৰিলোঁ। ধন্যবাদ।